হাই বন্ধুসকল, আজি যাই আছোঁ আমি পোৱামক্কা, হাজো পোৱামক্কা দৰঙা। আৰু আজি আমাৰ লগত বহুত কেইজন ল'ৰা আছে, বহুত কেইজন ফ্ৰেণ্ড আছে। আমাৰ এইপিনে আজি ক'ত যাম? হাজো পোৱামক্কা বহুত দিনৰ পৰা যাম বুলি ভাবিছিলোঁ, যাব সময় পোৱা নাই একচুৱেলি। আজি যাওঁ আমি এইকাৰণে গোটেই, আৰু তাৰ বিষয়ে গোটেইখিনি আমি আজি দেখাই দিম। ক'ত কি আছে একদম ওপৰলৈ যাই দেখাই দিম। চাই লওঁ। আৰু এজন আমাৰ বন্ধু আমি কলটেকুছি চক পালোঁ, আমাৰ বাবুৰ চচুৰ বাৰী ঘৰ। মানে এইপিনে ন, এইপিনে যাব লাগে। এইপিনে আমাৰ ধনবাবুৰ কলটেকুছি চকৰ পৰা সোমাব লাগে। আৰু কলটেকুছিৰ মেইন চক এইটো। আজি গোটেই বন্ধ আছে কলটেকুছি গোটাই। অৱশেষত আমি পোৱামক্কা দুৱাৰমুখ পালোঁ আহি। এইটো মোৰ পিছফালে দেখা পাইছে আপোনালোকে, পোৱামক্কা মেইন গেট এইটো। আৰু এতিয়া আমি ভিতৰৰ পিনে যাম। ভিতৰৰ পিনে কিমান পৰে, মোটামুটি ৩-৪ কিলোমিটাৰ ওপৰত উঠিব লাগে। আৰু সেই ওপৰত আমি দেখাই আছোঁ। সেইপিনে গৈ ভিতৰত বলক, তেনেহ'লে ভিতৰৰ পিনে আগবাঢ়ো। আহি আমি অৱশেষত পোৱামক্কা দৰগা পালোঁ ওপৰ আহি। এতিয়া ওপৰৰ পিনে মছজিদৰ পিনে যাম। মছজিদৰ পিনে যাই আপোনালোকক দেখাই আছোঁ ইয়াৰ সৌন্দৰ্যটো। আজি বিশেষ ইমান মানুহ নাই। এইপিনে ওপৰৰ পিনে আমি যাব লাগিব এতিয়া। আমাৰ বন্ধুবৃন্দসকল এইসকল কোৱা। খোজকাঢ়ি বহুত পানী বেয়া লাগছে। পানী বিচাৰি আছোঁ আমি তললৈ। আৰু তলত পাইছোঁ এক জেগাত। পানী বটল এটা দিয়ক, ½ লিটাৰ দিলে হ'ল, ঠাণ্ডা দিব অলপ। আমাৰ ইউটিউবাৰে পানী খাই আছে, বহুত ঠাণ্ডা পানী খাই ল'লোঁ সেইকাৰণে অলপ। আৰু এইপিনে আগৰ পিনে এটা মাজাৰ আছে। মাজাৰটো মই দেখাই আছোঁ আপোনালোকক। মাজাৰ মানে এটা কবৰ হয়। কবৰটো আছে ইয়াতে, ধুনীয়াকৈ তাক আৱদ্ধ কৰি ৰাখিছে। সেইটো এতিয়া ভিতৰত যাব পাৰে নেকি চাওক। গেটটো খোলা আছে নেকি? যদি খোলা আছে ভিতৰৰ পৰা দেখুৱাব পাৰিম আপোনালোকক ধুনীয়াকৈ। আৰু এইপিনে হ'ল এইটোৱে ইয়াৰে মাজৰ, এইটো মাজৰ। আৰু এই মাজৰটো হৈছে হজৰত আলু দেৱান ৰাদিয়াল্লাহ মাজাৰ শ্বৰীফ। ভিতৰত যায় এইপিনে এইটো মাজৰ আছে। যেনেকৈ ইয়াত মাঘৰ 1 তাৰিখ আৰু 2 তাৰিখ এনেকৈ পূৰা মানুহ ফুল হৈ থাকে। এই মাজৰত সোমাবৰ জেগা নাথাকে। এতিয়া কিন্তু মানুহ নাই, এতিয়া মাজৰত পূৰা খালী আছে। মাজৰ মানে পূৰা পোৱামক্কা দৰগাহে খালী আছে। আমার মামায়ে 10 টাকা দান করেছে মাজারের নামত।
আৰু এইপিনে মাজৰ ওচৰতে কিবা খাব বিচাৰিলে আপোনালোকে ওপৰত খাব পাৰিব আহি। এতিয়াও দোকান আছে এইবিলাক, ইয়াত দোকান প্ৰায় থাকেই। আজি যদিও বা উৰুচ নাই, কিন্তু মানুহ হৈছে, প্ৰায়ে হৈছে, বহুতখিনি হৈছে। চাব লগা হৈছে, ধুনীয়া হৈছে। আমাৰ এইবিলাকে চাই আহিলে গোটেই আমাৰ সৈন্য বাহিনী। ইয়াতে দেখিলে আপোনালোকে ইয়াত অকল মুছলমান মানুহেই নহয়, হিন্দু মানুহো ইয়াত বহুত আহে। মই অলপ আগতে আপোনাক দেখালোঁ, হিন্দু মানুহ ইয়াতে বহুতেই এই দৰগাহত আহে। এইপিনে ভিতৰত আছে আপোনাৰ কবৰস্থান, অৰ্থাৎ মেইন এইটো কবৰ। এইটো হ'ল মছজিদৰ ভিতৰত আপোনাৰ, আৰু এটা তলত আছে, তলতটো দেখা পাব আপুনি। ইয়াতে আপোনাৰ মম ধূপকাঠি চব ইয়াতে তলত দিয়ে। আচল মেইন পীৰ বাবা মাজৰ এইটো হ'ল ভিতৰৰ পিনে এইটো। আৰু আপোনাৰ সেইপিনে আছে আপোনাৰ মছজিদটো, মেইন মছজিদটো, য'ত যেনেকৈ নামাজ চামাজ পঢ়া হয়। আপোনাৰ এইপিনে আছে মেইন মছজিদটো, ইয়াত বৰ্তমান নামাজ চলি আছে আপোনাৰ। এতিয়া ভিতৰত যাব নোৱাৰোঁ, কাৰণ ভিতৰত বৰ্তমান নামাজ পঢ়ি আছে, নামাজ চলি আছে। নামাজ চলি থাকিলে ভিতৰত যাব নোৱাৰোঁ। এই গতিকে মই বাহিৰৰখিনি বৰ্তমান দেখাই দিছোঁ আপোনালোকক। এইটো হ'ল মেইন আপোনাৰ কবৰ, অৰ্থাৎ মাজাৰ। এইটো মেইন মাজাৰ আপোনালোকে দেখিবলৈ পাইছে। তো আমাৰ চব হ'ল এতিয়া চোৱাবিলাক। আৰু আপোনালোকে দেখিলে কেনেকুৱা কি কথা কি হৈছে এইটো বৰ্তমান আজিৰ তাৰিখত। গতিকে আমি এতিয়া যাব ওলাইছোঁ, চবে ৰেডি এতিয়া বাইক চাইক লৈ পেলাই। যা না কি ইয়াৰ মাজতে আৰু মোৰ খাস বন্ধু এটা, তাৰো তাত চেনেল আছে, ইউটিউব চেনেল। এইটো হ'ল কি নাম আছিল চেনেলটো? সাজিদ ভাই ওৱান। তাৰ চেনেলটো চাই ল'ব আপোনালোকে। আৰু সি বহুত আগৰ পৰা মোৰ লগত লাগি আছে, গতিকে ছাপোৰ্ট কৰিব ভাইকো চাব। আৰু দাদাৰ চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে ভিডিঅ'বোৰ। মোকটো চাব, সাজিদ ভাই ওৱান বুলি আছে। ধন্যবাদ। ঠিক আছে, তেনেহ'লে আমি আজিলৈ যাওঁ। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় লাষ্টত কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, আৰু ভাল ভাল ভিডিঅ' পাই থাকিব। আৰু এটা আপোনালোকক মই বস্তু দেখাই আছোঁ। এই পুৱা মক্কাৰ একদম ওপৰৰ পৰাই তলৰ দৃশ্যটো কেনেকুৱা দেখা পায় আপোনালোকে দেখা পাব। একদম পুৱা মক্কাৰ ওপৰ মেইন পাহাৰৰ ওপৰৰ পৰা তলৰ দৃশ্যটো কেনেকুৱা দেখা পায় আপোনালোকক মই দেখাই আছোঁ, জুম কৰি চাব। এই পুৱা মক্কা পাহাৰৰ পৰা ওপৰৰ দৃশ্য তলৰ পিনে। আৰু আপোনালোকক জুম কৰি দেখাই আছোঁ। এইবিলাক ঘৰ সৰু সৰু দেখা পায় ইয়াৰ পৰা, ঘৰবিলাক। বহুত সৰু সৰু যেন লাগে ঘৰবিলাক, বা যিকোনো বস্তুবিলাক একদম সৰু যেন লাগে পাহাৰৰ ওপৰৰ পৰা একদম তললৈকে চালে। অৱশেষত আমি আহি ঘৰে পালোঁ। লাষ্ট কথা এটা, আজি ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব এবাৰ কমেণ্টত। আৰু যিসকল ভাইয়ে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া সকলক কওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা কৰি দিব, আৰু সুন্দৰ চাই এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো মোৰ কেনেকুৱা হৈছে।